চাওক প্ৰলয়ংকৰী বানে কৃষকসকলৰ সকলো শেষ কৰি থৈ গৈছে, সৰ্বশ্ৰান্ত কৰি থৈ গৈছে। যিহেতু বছৰৰ প্ৰথমটো বাঢ়নি পানী আৰু এই পানীয়ে জাজিমুখৰ কৃষকসকলক যথেষ্টখিনি আচলতে ক্ষতি কৰি থৈ গ'ল। মই এখন কৃষি পথাৰৰ কাষত আছোঁ, যিখন কৃষি পথাৰত এগৰাকী কৃষকে বিজ্ঞানসন্মতভাৱে ইয়াতে কৃষি বিভাগে যোগান ধৰা ধানৰ কৃষি কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, নিশাটোৰ ভিতৰতে কিন্তু কৃষকগৰাকীৰ এই যি পথাৰখন সোণোৱালী হ'বলৈ ধৰা পথাৰখন কিন্তু মুহূৰ্ততে শেষ কৰি থৈ গ'ল। এই যে মেটেকা দেখিছে বা জাবৰে আবৃত এই দেখিছে, ইয়াৰ তলত কিন্তু সোণোৱালী ধান আছিল। কৃষিয়ে তেওঁ জীৱিকাৰ ভৰসা। মই মাত্ৰ এগৰাকী কৃষকৰ কথাই কৈছোঁ, আৰু ইয়াতে এনেধৰণে বহু কৃষকে ইতিমধ্যে কৃষি কাৰ্য কৰিছিল। সেইসমূহ কৃষি কাৰ্য কিন্তু এই পানীয়ে শেষ কৰি থৈ গৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান খেতি কৰিছিলে এইবাৰ? মই এইবোলে 4 বিঘা অকণমান বেছি তেনেকুৱা মাটি কৰিছিলোঁ। কি ধানৰ খেতি কৰিছিলে? এইটো বিনা 72 এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা দিছিলে। এমুঠিও তুলিব নোৱাৰিলে? এমুঠিও তুলিব নোৱাৰিলে। এতিয়া সকলো পানীৰ তলত আছে? সকলো পানীৰ তলতে আছে। আপোনালোকে যিখিনি মেটেকা বা ধান পাত দেখিছে, এইখিনিত প্ৰায় 4 বিঘা মাটি মোৰ বৰ্তমান ধান তলত সোমাই আছে। কিন্তু যি কেইডালমান উঠাইছিলোঁ, সেই কেইডালো সম্পূৰ্ণ পকা নহয়। আমি যিটো কল পকা দিয়া বুলি কওঁ তেনেকুৱা হৈছে, শুকাই গৈছে এফাল। মানে কল পকা দিওঁতেই ডুবি গ'ল? কল পকা দিওঁতে একে ৰাতিৰ ভিতৰতে বানটো আহিলে। আগত বান নাছিল নহয়, তৎক্ষণাত আহিলে আৰু তৎক্ষণাত ডুবাই পেলালে। এতিয়া মানে চিন্তনীয় বিষয় এইটোৱে হৈছে, মই ছোৱালী ল'ৰাকেইটাক কলেজত পঢ়াই আছিলোঁ খেতিৰ ওপৰত নিৰ্ভৰ কৰি। প্ৰতিটো ছিজনত প্ৰতিটো খেতিয়ে কৰোঁ, আহুৱে হওক, শালি, মাহ, সৰিয়হ প্ৰত্যেক খেতিয়ে কৰোঁ। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে মোক ভালকৈ জানে ছাৰসকলে। তেখেতলোকৰ পৰা সা সুবিধা লৈ মই খেতি কৰি ল'ৰা ছোৱালীকেইটাক পঢ়াই আছিলোঁ। কিন্তু এতিয়া বৰ দুখ লাগিছে এইটো কাৰণেই, খোৱাটোতো দূৰগত, ল'ৰা ছোৱালী পঢ়োৱাটোতো পাছৰ কথা, কিন্তু খাবলৈয়ে এবেলে টান কৰিব। এইখিনি মই অকণমান আপোনাৰ ওচৰলৈ আকৌ আহিম। চাওক, এই যি আচলতে কলপকা দিছিলে এইসমূহ ধান, কিন্তু কলপকা দিওঁতেই এই যি বাঢ়নি পানী, এই বাঢ়নি পানীয়ে কিন্তু ডুবাই থৈ এতিয়াও বাঢ়নি পানীৰ তলতেই আছে। আৰু যাক লৈ তেওঁলোকে আচলতে কৈছে যে এই কৃষিৰ ওপৰতে, ধানকেইটাৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰে, ঘৰৰ সৰিয়হ মুঠিৰ ওপৰতে নিৰ্ভৰ কৰে, কিন্তু শেষ কৰি থৈ গ'ল প্ৰথমটো বানে। মই অকণমান আগলৈ আহিলে সুবিধা হ'ব। কি নাম তোমাৰ? মৌকুহী নেওগ। কি পঢ়ি আছে? মোৰ এই 24th গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে। গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে। দেউতাই অকল খেতিয়ে কৰে? দেউতাই আমাক খেতিয়ে কৰে, প্ৰতিটো ছিজনতে প্ৰতিটো খেতিয়ে কৰে, আৰু তেনেকৈ আমাক চবকে পঢ়াই মেলি আছে। এতিয়া মোৰ মাষ্টাৰ্ছ কৰাৰ ইচ্ছা আছিলে, কিন্তু এইবুলি আমাৰ এয়াহে হ'ল আৰু খেতি অৱস্থা, তো এয়া অনলাইন কৰিবই নোৱাৰিলোঁ মাষ্টাৰ্ছৰ কাৰণে। মানে যথেষ্টখিনি পইচা পাতিও খৰচ কৰিছে, কিন্তু ধানখিনি যদি উঠাব পাৰিলে হয় তেতিয়া আমি কিবা এটা লাভ কৰিলোঁহেঁতেন। চবটো বানেই আমাৰ গোটেই পথাৰেই শেষ কৰি পেলালে। যি দুমুঠি তুলিব পাৰিলোঁ সেইখিনিও সম্পূৰ্ণৰূপে পূৰঠ নহয়। তাৰ পৰা যে আমি এতিয়া ভাল ফল পাম সেইটো আমাৰ আশা কৰিব নোৱাৰোঁ। এতিয়া খেতি কৰিব পৰা নাযাব এইখন পথাৰত? এতিয়াতো নহ'বই, এইটো ছিজন যাব লাগিব, তেতিয়াহে কৰিব পৰা হ'ব। ইয়াততো এতিয়া ইটোৰ পিছত সিটো পানী আহিয়ে থাকিব। এতিয়া বাৰিষা ছিজনটো সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে আমাৰ খেতি কৰা নহয় আৰু। নিশ্চয় নিশ্চয়। তুমি কি পঢ়িছা? মই আৰু এগৰাকী, তোমাৰ ভণ্টি হয়, কি পঢ়ি আছা? মই এতিয়া BCom 2nd চেমৰ হয়। মই CKB কলেজত পঢ়ি আছোঁ বৰ্তমান। দেউতাই এনেকৈ খেতি বাতি কৰি আমাক পঢ়া শুনা কৰোৱাই আছিলে, আৰু বানে এতিয়া আমাক এনেকৈ পথাৰ শেষেই কৰিলে। এনেকৈ চৰকাৰী সুবিধা পাইছোঁ যদিও মানে খেতি বাতি কৰিবৰ কাৰণে, এনেকৈ অহা প্ৰলয়ংকাৰী বানে আমাক সম্পূৰ্ণৰূপে শেষ কৰাৰ নিচিনাই হৈছে বৰ্তমান সময়ত। আৰু হুমুনিয়াহৰ বাদে আচলতে একো নাই। মই কৈছোৱেই যে যিসমূহ পৰিয়ালৰ কেৱল মাত্ৰ পথাৰ দৰাই জীৱন জীৱিকাৰ ভৰসা, কিন্তু সেই পথাৰখন মুহূৰ্ততে শেষ কৰি থৈ গৈছে। আৰু এটা স্থানত নহয়, যে জাজিমুখৰ বহু কৃষকৰ ইতিমধ্যে যিসমূহ কৃষি আছিলে, শস্য আছিলে, সেই শস্য নিশেষ কৰি থৈ গৈছে। এতিয়াও বহু পথাৰত এনেধৰণেই পানী হৈ আছে, আৰু যাক লৈ তেওঁলোক চিন্তিত, আচলতে কি কৰিব, কি খাব।
নিজৰ সন্তানক কেনেধৰণে পঢ়ুৱাব সেই এশবোৰ চিন্তাৰে কিন্তু এতিয়া কৃষকসকলক আৱৰি ধৰিছে মই আকৌ কৈছোঁ যে প্ৰথমটো বান আৰু এই বানটো আচলতে নিশাটোৰ ভিতৰতেই তেওঁলোকৰ কৃষি পথাৰত সোমাই গৈছিল আৰু তেওঁলোকে এমুঠিও ধান উঠাব নোৱাৰিলে যি দুই এমুঠি ধান উঠাইছিলে সেয়াও কিন্তু এতিয়া তাৰ পৰা তেওঁলোকে ফল লাভ নকৰে কাৰণ ধান কলপকা দিবলৈ আৰম্ভ কৰিছিলে তেনে সময়তে কিন্তু এই যি আচলতে দুৰ্ভাগ্যজনকভাৱে যি প্ৰকৃতিৰ আচলতে তাণ্ডৱ বুলি ক'ব লাগিব প্ৰকৃতিৰ তাণ্ডৱত কিন্তু তেওঁলোক এতিয়া দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ